এই মৰটিজনী ক'ত মৰি আছেগে ঠিক নাই। বোৱাৰী, ঐ বোৱাৰী, ঐ মৰটি, ক'ত মৰি আছ তই? অঁ মা কওকচোন। তোক যে অথনিৰ পৰা মই চত আনি আছো, তই শুনা নাই নেকি? অঁ মানে মই কাম কৰি আছিলো মা। কওকচোন কিয় মাতিছিলে? এই চাহ খোৱা কাপকেইটা লৈ যা, অথনিৰ পৰা মাতি আছো চাহ খোৱা কাপকেইটা নিবলৈ। একেবাৰে একদম মেখা দুখা লছ হয় নহয় তই। আৰু বাথৰুমত মোৰ বাবাৰ কাপোৰ আছে, ধুই থবি। আৰু ভাত বনাই হ'লে নাই? অঁ ভাত হৈছে আৰু মা, হ'বই আৰু। মই অফিচলৈ কেইটাত যাওঁ তুমি নাজানা নেকি? ভাত যে এতিয়ালৈকে হোৱাই নাই, কি কৰি আছিল তই ভিতৰত? আপোনাৰ কাপোৰকেইটা ইস্ত্ৰি দি আছিল পাই। ইস্ত্ৰি দি থাকোঁতে অকণমান দেৰি হৈ গ'ল। ৰ'বচোন ৰ'ব, খং নকৰিব, মই ভাতকেইটা বনাইছোৱে হ'লেই আৰু। একো এটা কাম যদি তই সময়ত কৰিবই নোৱাৰ, ইয়াত কি মৰিবলৈ আছ তই হা? তোক ইমান কষ্ট দিয়াৰ পিছত তই কেনেকৈ ইয়াত থাকিব পাৰ বাৰু হা? তোক ইমানকৈ কৈ আছো এইখন ঘৰৰ পৰা ওলাই যা ওলাই যা, তই কথা ক'লে নুশুন। মোক যি কৰিবলৈ কয় মই তাকে কৰিম। মোক খালি ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে মোৰ থাকিবলৈ আৰু ক'তো জেগাই নাই। মই পথৰ ভিখাৰী হ'ব লাগিব। হ'ব, তই এতিয়া সেই কান্দি পেলাই নাটকখন ৰচিব নালাগে। যা সোনকালে ভাতত লাগে আৰু আহিবি অলপ পিছত। মোৰ গাটো অকণমান মালিচ কৰি দিব লাগিব। অঁ ঠিক আছে হ'ব মা। ভাল মৰিবলৈ আছে দেই এইজনী ইয়াত, ইমান কষ্ট দিয়াৰ পিছত নাযায় অ'। তাকেহে পাই, এইজনী দেখোন একো এটা কৰিও পঠিয়াব পৰা নাই। আৰু ইয়াত থাকি দৰকাৰ হ'লে নহয় চালা, এটা সন্তান জন্ম দিব নোৱাৰ, তোক ইয়াত খুৱাই বোৱাই ৰাখিবলৈ কি দৰকাৰ? আৰু তোৰ বাপেৰটো ধেমালি নহয় নহয়। ক'ৰ পৰা এজনী ছোৱালী নি পেলাই আনি পেলাই ইয়াত দিলে বিয়া পাতি, এতিয়া নিজে মৰি থাকিলে। এতিয়া আমাৰ তেজত এইবোৰ ওলমাই থৈ গ'ল। সঁচাকে দেউতালে মোৰ আজিও খং উঠে। ৰিমলি চাচোন, ইমান ভাল ছোৱালী আছিলে, একেবাৰে দেখাই শুনাই ধুনীয়া গোটেইজনী, আৰু ধনী ঘৰৰ ছোৱালীও আছিলে। ইমান ক'লো তাইকে আনিম বুলি, নাজানো আৰু তাই কি স্বভাৱ চৰিত্ৰ বেয়া দেখিলে তাইক আকৌ আনিবলৈ নিদিলে আৰু এতিয়া নিজেতো গুচি গ'লগে আমাক এৰি। এতিয়া এইখন জঞ্জাল আমাৰ তেজত দি থৈ গ'ল। সঁচাকে একদম ইমান এজনী ভিখাৰী ঘৰ ছোৱালী নহয়, একো এটা অনাই নাই যৌতুকত। এতিয়া আকৌ ইয়াত খুৱাই বোৱাই এটা ৰাখিব লাগে, সন্তান এটাও জন্ম দিব নোৱাৰা। এই ৰচোন, এই নিজে ইয়াৰ পৰা গুচি যাবলৈ বাধ্য হ'ব লাগিব। এইক মই গৰম ধৰা হেক দিব লাগিব ৰ। একদম ঘৰখনত সোমাই আহি এইজনী অমংগলীজনী মুখখন দেখিলেই মোৰ একদম মাথাই কাম নকৰা হৈ যায় আৰু ঘৰখনত থাকিবলৈ মন নাযায় মোৰ, গম পাওনে? মোৰ সেই একেই, গোটেই দিনটো এজনী অমংগলীজনী মুখখন চাই ঘৰত থাকিব লাগে। একদম মানে মোৰ কৈছে, মোৰ টিঙিচ খং উঠিয়ে থাকে এনি টাইম। সঁচাকে দেই, এইজনী যে কেলে বিয়া পাতিলে নহয়, গোটেই জীৱনটোৱে তাই বৰবাদ কৰি দিলে মোৰ। মই এটা কথাই ভাবিছো বাবা, তই কি কৰ কি নকৰ মই নাজানো। মই ভাবিছো তোলে এজনী বেলেগ ছোৱালীকে লৈ আহো নেকি। অঁ মা, তুমি ঠিকেই ভাবিছা। আকৌ দেখোন মই বিয়া পাতিব পাৰো, নহয় জানো? অঁ তো আকৌ সেইটোৱে দেখোন কৰিব পাৰি। তেতিয়া এই কুলক্ষণী যদি এনেও যাবগে, তাই এনেও সতীৰ লগত এনেও নাথাকে, গম পাও নাই? আৰু যদিও তাই থাকে, তেতিয়াহ'লে ইয়াত তাই গোটেই জীৱনটো নকৰ চাকৰ খাটি থাকিব লাগিব তাই। ঠিকেই কৈছা তুমি মা, এইটোৱে কৰো নহ'লে। হ'ল আৰু বহুত হ'ল, ইমান দিন ইমান বছৰ তাইক খুৱাই বোৱাই ৰাখিলো হা, ঘৰৰ পৰাতো যৌতুকত একো এটা অনাই নাই হা, সুধা মুখখন লৈ আহিছে অকল। এতিয়া ইয়াত সন্তান এটাও জন্ম দিব পৰা নাই। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন? সন্তান এটা যদি জন্ম দিব নোৱাৰে, আমাৰ সেই বংশটো কোনে ৰক্ষা কৰিব বাৰু হা? আগলৈও নাই পিছলৈ নাই, মোৰ এটাই ল'ৰা, কচোন হয় নহয় বাৰু? হয়তো আকৌ মা, তুমি ঠিকেই কৈছা। আৰু এই ইমানকে খেদাৰ পিছতো যদি তাই এইখন ঘৰ এৰি যোৱা নাই, তেতিয়াহ'লে থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু গোটেই জীৱন তাই চাকৰ কৰি খাটিব লাগিব ইয়াত। সেইটোৱে। পিছে বাবা এটা কথা নহয়, এইবোৰ কথা লাগি থাকোঁতে এটা কথা পাহৰিলোৱে। আজি শিৱৰাত্ৰি নহয়, মন্দিৰলৈ যাবি নি তই? আজি শিৱৰাত্ৰিটো আকৌ, যাব লাগিব শিৱ মন্দিৰলৈ। তুমি নোযোৱা নেকি? যাম যাব লাগিব আকৌ, নগ'লে কেনেকৈ হ'ব? বছৰেকৰ মূৰত এবাৰে আহে শিৱৰাত্ৰি, সেইটো যদি আৰু নাযাওঁ কেনেকৈ হ'ব কচোন? পিছে ময়ো সেই ওলাওঁগৈ লাহে লাহে, তয়ো যা। চাগ এজনী ভাত পানী বনাই হৈছে নে কি কৰিছে ভিতৰত সোমাই? তাকে মা, যাওঁ ৰ'বা, কিনো কৈছে ঠিক নাই এজনীয়ে। মা আপুনি মন্দিৰলৈ যায় নেকি? অঁ মন্দিৰলৈ যাওঁ। কেলৈ তোক? নহয় মানে মা, ময়ো যাম বুলি ভাবিছিলোঁ। তোৰ নিচিনা কুলক্ষণীজনী মোৰ লগত মন্দিৰলৈ নোলাবি দেই, মই কৈ দিলোঁ। য'ত যাবলৈ মন আছে অকলে যা, আৰু মই যোৱা মন্দিৰলৈ তই নাযাবি, বেলেগ মন্দিৰলৈ যাবি তই। মা সেনেকেনো কেলে কয় মোক? মোৰ বেয়া লাগে মা, সেনেকৈ নক'বচোন। হেইয়া ক'ৰবালৈ ওলাই যাবি, এইজনী নাটক আৰম্ভ হ'বই মানে, মই কৈছোঁ নহয়। তই সেই কান্দি নেদেখাবি মোৰ আগত, একদম মই দিম আগত থালকে চৰিয়াই, গম পাই যাবি। আৰু এনেও মানুহবোৰে তোৰ কথা আলোচনা কৰিয়ে থাকে, আৰু তোক মই মোৰ লগত মন্দিৰলৈ নিনিবও আই, তই চিন্তা কৰিব নালাগে। তই কুলক্ষণীয়া, মোৰ লগত তই মন্দিৰলৈ নোলাবি। তই যাবলৈ মন আছে অকলশৰীয়াকৈ যাবি ক'বালৈ। তোৰ লগত আৰু তোক মোৰ লগত নি আৰু মই লাজ পাবলৈ মানুহৰ আগত, নহয় জানো? সেইটোহে তোৰ বুদ্ধি আৰু যিমান যি বিচাৰিলেও যোনটো মন্দিৰলৈ যা, তই সন্তান জন্ম দিব নোৱাৰ আৰু আই, গম পাৱ? তই যিমান শিৱ বাবাক পূজা কৰ, যি কৰ, তই জন্ম দিব নোৱাৰ। সেইখন কপালত নায়েই তোৰ। মা এনেকৈ নক'বচোন মা, এনেকৈ নক'ব। এটি সন্তানৰ মাক হ'বলৈ চবৰে মন থাকে, চব মহিলাৰে মন থাকে।
কিন্তু সেইকণ সুখ এতিয়া মোৰ যদি কপালত ভগৱানে নেদেখিলে তাত মোৰ কি দুখ কওকচোন, তাত মোক কি দুখ তাত মোক কওকচোন। ভগৱানে নিজে বিচৰা নাই, সেইকাৰণে মোৰ ওচৰলৈ এটি সন্তান দিয়া নাই। তাত মোৰ একো দুখ নাই মা, একো দুখ নাই। আপোনালোকে অকল মোক দুখ দি নাথাকিব। ঐ কাম দি নাথাকিবি মোৰ আগত, কৈ দিছোঁ মই। ক'ৰবাত যাবলৈ ওলাবি, তোৰ এইবোৰ কান্দনে নুগুচে তোৰ, কৈছোঁ নহয়। একদম মানে মেকুৰী ৰাস্তা কটা নিচিনা তই সেই মোৰ বাটটো কাটি দিয়, তেজ খাটি। কিবা এটা বোলে ভাল মন লৈ পেলাই ওলাইছিলোঁ মন্দিৰলৈ, এইজনী দিলে নহয় এইবোৰ খেলি মেলিখন লগাই। চালা তই যা, তই তোৰ য'ত যাবলৈ মন আছে তই তালৈকে যা, তই মোৰ লগত নোলাবি খালি। যা তই এতিয়া সেই ভগৱানক কান্দি কান্দি এটা সন্তান দিবলৈ কচোন, যা তোক দিয়ে যদি মই চাওঁ যা। সেইখন শক্তি নাই তোৰ গাত। মোৰ সেই ইমান ধুনীয়া ল'ৰাটো জীৱনটো খাই পেলালি তই, খাবলৈ আহিলে অকল তেজটো পৰা খাবলৈ আহিলে অকল তই। মা আপুনি হয়তো এজনী মহিলাই হয়, আপুনি যদি মোৰ দুখ মোৰ নুবুজাই কোনে বুজিব কওকচোন মা। আপুনি সদায় এনেকৈ কৈ থাকিলে মোৰ ভাল নালাগে মা, ভাল নালাগে। মই অমংগলীয়া, মই কুলক্ষণীয়া নহয় মা, মই অমংগলীয়া কুলক্ষণীয়া নহয়। সন্তান জন্ম দিব পৰা নাই, সেইটো মোৰ ভুল নহয় মা, সেইটো মোৰ ভুল নহয়। তোৰ ভুল নহয়, তোৰ ভুল নহয় যদি কি মোৰ বাবা ভাগৰ ভুল নেকি? হে নিজক দুখ নিদিয়, নিজৰ সেইকণ যে ক্ষমতা নাই। আমিও সেইবোৰ দিন পাৰ কৰি আহিলোঁ দে, আমিনো কেনেকৈ এটা ল'ৰা ছোৱালী পাই দিলোঁ। হে চাল্লা মা, সেইকণ সুখ আপোনাৰ কপালত ভগৱানে লিখি পঠিয়াইছে, কিন্তু মোৰ কপালত নাই। মই কি কৰোঁ কওকচোন, কি কৰোঁ? এই মূৰ্তি তই মোৰ লগত কানি কানি নাখাবি দেই, মই কৈ দিছোঁ। তই আঁতৰ মোৰ চকুৰ আগৰ আঁতৰ। এইজনীক যিমান বেয়াকৈ গ'লেও লাজ নাই, এইখন ঘৰৰ পৰা বোলে আঁতৰি যাওকচোন। নেযায় নহয়, তেজ খাটি মৰিবলৈ আছে ইয়াত। যাওঁ মই মন্দিৰলৈকে ওলাই যাওঁগৈ। এইজনী মুখখন চাই থাকিলে মোৰ মূৰটো আৰুহে গম হ'ব। ভগৱান জীৱনত আৰু কিমান কষ্ট দিবা তুমি মোক, কিমান কষ্ট দিবা ভগৱান। তোমাৰ ওচৰলৈ বহুত বাৰ আহিছোঁ, কিন্তু তুমি মোক এটাও মনোকামনা পূৰণ কৰা নাই ভগৱান। আজি এই মহাশিৱৰাত্ৰিৰ দিনাখন মই তোমাৰ পৰা আকৌ একেটা বস্তুৱে বিচাৰিম ভগৱান। মোৰ জীৱনত অকণমান সুখ আনি দিয়া ভগৱান, সুখ আনি দিয়া। মই এনেকৈ ইমান কষ্টত খেতি কৰি থাকিম, চবৰ কাৰণে ভালটোৱে চিন্তা কৰোঁ, কিন্তু মোৰ লগত একো ভাল হোৱা নাই ভগৱান। তুমি সকলোবোৰ দেখিয়ে আছা কি হৈছে, মোৰ ক'ত কি ভুল হৈছে মই একো নাজানো ভগৱান, একো নাজানো। আৰু ইয়াৰ একো উপায়ো পোৱা নাই। মই সকলোতে দেখাইছোঁ কৰিছোঁ, কিন্তু নাজানো মোৰ লগত কি হৈ আছে এইবোৰ। শাহু মাও দেখিব নোৱাৰে মোক, নিজৰ মানুহজনীও দেখিব নোৱাৰে। মই ইয়াত কি আশালৈ জীয়াই থাকিম ভগৱান। মোৰ নিজৰ ঘৰখনৰ মানুহো মোক বেয়া পায়। মই ক'লে যাম, কি কৰিম একো ভাবি পোৱা নাই। সেইকাৰণে সকলোবোৰ দুখ কষ্ট সহ্য কৰি ইয়াতে আছোঁ মই। যি হ'ব ইয়াতে হ'ব মোৰ লগত। প্ৰভু তুমি মোক অকণমান কৃপা কৰা, প্ৰভু কৃপা কৰা। মোৰ জীৱনলৈ অকণমান সুখ আনি দিয়া। সৰুৰ পৰা বহুত কষ্ট ডাঙৰ দীঘল হ'লোঁ, মাৰ দেউতাৰ মৰম তেনেকৈ নাপালোৱেই। আৰু এতিয়া বিয়া হৈ অহাৰ পিছতো নিজৰ মানুহজন আৰু শাহুমাৰ পৰাও একে ব্যৱহাৰে পাইছোঁ। না কোনোবাই মোক মৰম কৰে, না মোক কোনোবাই দয়া কৰে। ভগৱান কিয় ইমান কষ্ট দিছা মোক, কিয় কষ্ট দিছা তুমি? এবাৰ ভাবিছোঁ তুমি মোৰ জীৱনত অকণমান সুখ আনি দিবা, সুখ আনিবা প্ৰভু, সুখ আনি দিবা। বিনচয়া তই ক'ত ঘূৰি ফুৰিছিলি হা? তোক যে ইমান ধৰিবা মই টানি বিচাৰি আছোঁ, ক'ত আছিল তই? মা মই এই বন্তি খুৰী ঘৰলৈ গৈছিলোঁ, গাখীৰ অনা পইচা দিবলৈ আছিলে, তাকে দি আহিলোগৈ গৈ। গাখীৰ একেবাৰে খাওঁহে খাওঁ, গাত একো তেজৰ শক্তি একোৱেই নাই। আৰু গাখীৰৰ পইচা দিবলৈ তই পইচা ক'ত পালি? পইচা আছিলে মোৰ ওচৰত 2 টকামান, তাকে গৈ পেলাই দি থৈ আহিলোঁ। ইমান পইচা দি গাখীৰ খাই তোৰ লাভটো কি হৈছে? মা গাখীৰ অকল মই নাখাওঁ নহয়, আপোনালোকৰ কাৰণেও আনো দেখোন, আৰু সকলোৱে দেখোন চাহৰ লগতে খাওঁ। মই অকল সুদাকৈ গাখীৰখিনি নাখাওঁ নহয়। একেবাৰে মুখে কথা ক'ব আহিছ তই? মুখে তই কাক কথা কৈছ হা? মুখে কথা নাই কোৱা মা, যিটো সঁচা সেইটোহে কৈছোঁ। মুখখন একদম লাও পাত কচু পাত, একদম কথা ক'বই নোৱাৰি তাই, জিভা আগৰ একেবাৰে উত্তৰ থাকেহি। মুখখন যেনেকৈ চোকা, বাকী কামবোৰো তেনেকৈ চোকা হবিচোন, গম পাইছে নাই? তেনেকৈ চোকা হোৱা হ'লে কথাই নাছিলে তোৰ। সেইকাৰণে আজিলৈকে সন্তান তাকে জন্ম দিব নোৱাৰিলি চাল্লা। তোৰ মাৰে বাপেৰে কি যে পাপৰ ফলত তোক পালে আই, কৈছোঁ নহয় এনেকুৱা ল'ৰা ছোৱালী এই জন্মতে মাৰি পেলোৱা হ'লে ভাল আছিলে। মা আপুনি মনে থাককচোন মা, আপুনি এনি টাইম এইবোৰ কথাবোৰ কেলে শুনাই থাকে মা, কেলে শুনাই থাকে? মোৰ মা দেউতাক হাত একো দুখ নাই। শুনিবলৈ বেয়া, কিন্তু এইটোৱে সত্য। কি চাগে পাপ কৰিছিলে ঠিকান নাই, সেইকাৰণে ভগৱানে এনেকুৱা কৰিলে তোৰ লগত। আৰু এটা কথা শুনি ল, মই বাবাৰ কাৰণে আকৌ ছোৱালী চাইছোঁ, তাক আকৌ মই বিয়া পাতি দিম। মা এইবোৰ আপুনি কি কৈছে? মই থাকোঁতেই আকৌ তেওঁক দ্বিতীয় বিবাহ কৰোৱাৰ কথা কৈছে যে?
তাৰ বাদে আৰু মোৰ হাতত একো উপায় নাই দ্বিতীয় বিবাহ কৰাবই লাগিব তই থাকিনো কি কৰিছ এনেই এনেই আমাৰ ৰেচন পাতিবোৰ খাইহে শেষ কৰিছ জেগাডোখৰহে বন্দী কৰি আছ তাৰ বাদে তই কি কৰিছ আৰু তোক এনেও আনিবলৈ মনে নাছিলে আমাৰ খালি আমাৰ এইজনৰ কাৰণে তোক আনিব লগা হ'ল আৰু ঠিক আছে বাৰু আনিলো কিন্তু তই যদিও সন্তান এটা জন্ম দিব পাৰিলেহেঁতেন তোক আমি ধুনীয়াকৈ মৰম কৰি ৰাখিলোহেঁতেন কিন্তু এতিয়াতো সেইবোৰ একোৱেই নাই তই আমাৰ এনেই জেগাডোখৰহে বন্দী কৰি আছ সেইকাৰণে ভাবিছোঁ তালৈ আমি আকৌ বিয়া পাতিম আৰু তই যদি সতিনীৰ লগত একেলগে ভাত খাম বুলি ভাবিছ তেতিয়াহ'লে থাকিবি আৰু যদি সতিনীৰ লগত থাকিব নোৱাৰ তেতিয়াহ'লে এখন ঘৰৰ পৰা ওলাই যাবি মা এনেকুৱা নকৰিব মা এনেকুৱা নকৰিব মই থাকোঁতে এওঁ দ্বিতীয় বিবাহ নকৰাব মা নকৰাব তোৰ নিচিনা কুলক্ষণী এজনী ঘৰত ৰাখি একো কাম হোৱা নাই আমাৰ গম পাইছ সেইকাৰণে আমি তালৈ দ্বিতীয় বিবাহ কৰোৱাম আৰু তই যদি ভাবিছ সতিনীৰ লগত থাকিব পাৰিম তেতিয়াহ'লে থাকিবি নহ'লে মানে ক'ত মৰিবিগে খালি আমাৰ টেটুপা আঁতৰ হবি আৰু মা এনেকুৱা নকৰিব মা আপোনালোকৰ বাদে আৰু মোৰ কোনোৱেই নাই মা কোনোৱেই নাই তোক এনেকুৱা নকৰিবলৈ তই আমাক কি দিছ হা কি দিব পাৰিছ তই আজিলৈকে তোক এনেকুৱা কৰিব লাগে আৰু তই ইমানটোৱে যোগ্য হয় এতিয়া এডোখৰ ৰখি কানি মানুহক নাটক ভাওনা দেখাব নালাগে ভিতৰলৈ আহ মোক ভাত দেহি মা শুনকচোন মা এওঁ যদি কাৰোবাক বিয়া পাতে মই এখন ঘৰত কেনেকৈ থাকিম কিন্তু এখন ঘৰৰ বাদে আৰু মোৰ ক'ৰবাত থাকিবলৈ জেগাও নাই ক'ত থাকিম কি কৰিম মই মৰি জীয়াই থাকিব লাগিব সতিনীৰ লগত একেলগে কেনেকৈ থাকিম মই ভগৱান প্ৰভু তুমি মোক কি দিন দেখাবলৈ আহিছা মৰ্তি তই তাত চিঞৰ বাখৰ কান্দি থাকিব নালাগে মোক ভাত দেহি এতিয়া যিমান কান্দিলেও একো নাপাওঁ তই আৰু আহিছ নাই মা গৈছো মা